শেহতীয়াকৈ মাহমৰা সমষ্টিত বানৰ বিভীষিকাৰ মাজতে মৃত্যু হোৱা লোকৰ পৰিয়ালৰ কাষত নিশা উপস্থিত হয় মন্ত্ৰী যোগেন মহন। বিধানসভা অধিৱেশন সামৰি শনিবাৰে নিশা নিজা সমষ্টিত উপস্থিত হৈ বানত মৃত্যু হোৱা দুজন লোকৰ পৰিয়ালৰ আৰ্থিক সাহায্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। অকালতে মৃত্যু হোৱা ৰাঙলী ঘিলাঘুৰিৰ মাধৱ গগৈ আৰু হিংৰিজানৰ কনু তাঁতীৰ পৰিয়ালক এষাৰি মাত লগোৱাৰ লগতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা 4 লাখ টকা অনুমোদন পত্ৰ প্ৰদান কৰে মন্ত্ৰী যোগেন মোহনে। কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় দলীয় নেতা বিকাশ শৰ্মা আৰু অন্যান্য নেতাকৰ্মীসকলে। উল্লেখ্য যে চলিত বৰ্ষৰ কেইবাগৰাকীৰ মৃত্যু হৈছিল বানত। ইয়াতে 5জন ব্যক্তি বানপানীত ঢুকাইছে আৰু প্ৰতিটো পৰিয়ালকে আমি আমাৰ যিটো গাইডলাইন মতে আমি ডিজাষ্টাৰ মেনেজমেণ্ট নৰ্মছৰ মতে আমি 4 লাখকৈ টকা দিওঁ। আমি এতিয়া হিংৰিজান বাগিচাৰ কানু তাঁতী ঢুকাইছিলে, তেওঁৰ ডাঙৰ বায়েকক আমি আজি 4 লাখ টকাৰ চেংচন লেটাৰটো দিছোঁ আৰু DBT যোগেদি একাউণ্টত পইচাটো সোমাই যাব সোমবাৰে। আৰু তাৰ আগতে আমি এজন পদ্মেশ্বৰ গগৈ ঢুকাইছিলে, তেখেতকো ৰাঙলী, তেখেতৰ ঘৰতো মই এই চেংচন লেটাৰটো দি আহিছোঁ। আৰু প্ৰতিজনকে ঘৰত গৈ গৈ এই চেংচন লেটাৰটো দি আৰু পইচাটো যাতে সদব্যৱহাৰ কৰে, তেখেতলোক মৃতকৰ আত্মাৰ সদগতিও কামনা কৰি পৰিয়ালটোক আমি শোকসন্তপ্ত পৰিয়ালটোক সমবেদনাও জনাইছোঁ। আৰু তেওঁলোকৰ কিবা স্মৃতি জীয়াই ৰাখিবৰ কাৰণে যাতে এই টকাটো সদব্যৱহাৰ কৰে, ভাল কামত খৰচ কৰে, নিজৰ ল'ৰা ছোৱালী থাকিলে পঢ়া শুনাত খৰচ কৰে, এনেধৰণে যাতে পইচাটো অবাবত খৰচ নকৰে তাকো অনুৰোধ জনাইছোঁ। গতিকে আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টে আমি এইবাৰে নহয় প্ৰতি বছৰে এনেধৰণে আমি নিজে আমাৰ আজনামাৰ যোগেদি চেংচন কৰি জিলা আয়ুক্তই এইবিলাক চেংচন কৰে আৰু 4 লাখ টকাকৈ আমি দিয়াৰ নিয়ম আছে। গতিকে সেইখিনি আমি আজি হিংৰিজান বাগিচাৰ কানু তাঁতীৰ পৰিয়ালবৰ্গক আমি আজি অৰ্পণ কৰিছোঁ। তেখেতক আমি পুনৰ আত্মাৰ সদগতি কামনা কৰিছোঁ।